এই আঁচনিটো যদি কৰে ভালকে কৰক, যদি নকৰে বন্ধ কৰি দিয়ক। মানুহৰ আগতে চাউলৰ চিন্তা আছিল, এতিয়া তাৰমানে দিনে ৰাতি পানীখিনিৰ চিন্তা। কিন্তু আমাৰ সুবিধা চাৰে আমাৰ বহুত দুখ কষ্ট হৈছে। সৰু সৰু বাচ্চাবিলাকে যিবিলাকে কিতাপ পঢ়ি লৈ স্কুলত যাব লাগে, সেইবিলাকে মনাখনত বটল লৈ পেলাই পানী আনিব যায়, বহুত দূৰত গেলি যায়, 1/2 কিলোমিটাৰ দূৰৰ পৰা পানীখিনি আনে। ধৰক এই বতৰটো বেয়াৰ সময়ত যদি ক'ৰবাত পিছল খাই ক'ৰবাত পৰা হাত ভৰি ভাঙি যায়, পানীৰ কাৰণে যিটো মানুহে নিজে এটা দমকল বহাব নোৱাৰে, নিজৰ চিকিৎসা কৰিব কেনেকৈ? সেইকাৰণে তাৰমানে এই আঁচনিটো যদি কৰে ভালকে কৰক, যদি নকৰে বন্ধ কৰি দিয়ক। আৰু ভাল এটা জীৱন নহয়, তাৰমানে জলমিত্ৰ এটা ভাল দি ফেলে যাতে তেওঁ ভালকে জানি হেৰি কৰে, যিকোনো বস্তুখিনি ভালকে তাৰমানে জানি পেলাই কামখিনি কৰে। তাৰমানে বহুত অসুবিধা হৈছে, মানুহখিনিৰ বহুত অসুবিধা হৈছে। মহোদয় তাৰমানে জল জীৱন আঁচনি ঘৰ জল জীৱন আঁচনি দি ফেলে তাৰমানে তেখেতে বহুত ভাল কৰা বুলি কৈছে। ক'ৰবাত টানি হৈছে ভাল হৈছে, ক'ৰবাত জানো আমাৰ কিন্তু মুকুচিকাও ভাল হোৱা নাই। মুকুচিকাত বহুত বেয়া হৈছে, তাৰমানে মানুহখিনি আলাই এঠানি নহয় গেছি। তাৰমানে তেওঁলোকৰ তাৰমানে মানুহৰ আগতে চাউলৰ চিন্তা আছিল, এতিয়া তাৰমানে দিনে ৰাতি পানীখিনিৰ চিন্তা। অন্নপৰত 24 ঘণ্টাই পানী ক'ৰ পৰা আনো, খাং ক'ৰ পৰা, কাপোৰ ক'ৰ পৰা ধুওঁ বা চলিক দিওঁ কি, তাৰমানে সেনেকুৱা। কিছুমানে যদি ক'ৰবাৰ পৰা আনেও তেওঁলোকৰ ঘৰত ফিল্টাৰ কৰাৰ সুবিধা নাই তাৰ সেই পানী খুৱাইছে, সেই পানী খোৱাৰ পিছত আমাৰ ডায়েৰিয়া হৈছে, অসুখ হৈছে, তাৰমানে বহুত সমস্যাত ভুগি আছে আমাৰ মুকুচি গাঁওখনে। সেইখিনি চেলেনিৰ পৰা এৰি দিলে একদম কহি চেলেনিবিলাক যায়। জীৱনটো যে আঁচনিটো দিছে, আমি তাৰমানে সপ্তাহত 3 দিনহে পানী পাওঁ, বাকী কেইদিন নাপাওঁ। 2 চাইডে পানী পাই থাকে, 1 চাইডে আমি পানী নাপাওঁৱে। আৰু ভিতৰত একদম চেলেনি, তাৰমানে পানীটো আমি ইয়াৰ পৰা খাবই নোৱাৰোঁ, ডবল ফিল্টাৰ কৰিব লাগে, কৰিলেহে আমি খাব পাওঁ। গতিকে এই আঁচনিটো আমাৰ অতি সোনকালে বন্ধ কৰিব লাগে। এই দিবাৰাজি দিয়াৰ পৰাই হৈ আছে, আমাৰ বেয়া হৈয়ে থাকে। তাৰমানে যদি 3 দিন ভালকে পানী দিলাক আৰু তাৰে পিছত বন্ধয়ে হ'ল, তাৰমানে বেয়া হৈ যায়। গতিকে আমি পানীখিনি কাৰণেহে, আমি পানীয়ে প্ৰাণ, গতিকে আমাক পানীখিনি লাগিবই। এতিয়ালৈকে আমাৰ এইখিনি জেগাত আমাৰ মাজৰ চুপাটোত 50 ঘৰ মানে পোৱা নাই। আমি আনৰ ঘৰৰ পৰা পানী সংগ্ৰহ কৰোঁ আৰু বহুত দূৰৰ পৰা। গতিকে সেইকাৰণে আমি ইমান অসুবিধা কৰি আমি আৰু পানী আনিব নোৱাৰোঁ। গতিকে অতি সোনকালে বন্ধ কৰে, যদি বন্ধ কৰক, নহ'লে আমাক নিয়মীয়া হিচাপত পানীখিনি দিয়ক। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।